অন্যদিকে নির্বাচনে শোচনীয় পরাজয়ের পর দলত্যাগ কংগ্রেস থেকে ইস্তফা দিলেন মনোরঞ্জন বরগোহাই। এপিসিসি সম্পাদক পদে ছিলেন মনোরঞ্জন। দলের কর্মকাণ্ডেও ক্ষুব্ধ হয়ে ইস্তফা মনোরঞ্জন বরগোহাইও। কংগ্রেস থেকে ইস্তফা মনোরঞ্জনের। নির্বাচনে শোচনীয় পরাজয়ের পরেই দলত্যাগ। এপিসিসি সম্পাদক পদে ছিলেন তিনি। দলের কর্মকাণ্ডে ক্ষুব্ধ হয়ে ইস্তফা মনোরঞ্জনের। আজি মই বৰ দুখ আৰু ক্ষোভেৰে আপোনালোকৰ আগত এই কথা ক'বলৈ পাই মই কি ক'ম। মোৰ বেয়া লাগিছে যে মই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে পদত্যাগ পত্ৰ মই লৈ আহিছোঁ, আপোনালোকক দেখুৱাম। কিন্তু মই দেখিলোঁ যে আমাৰ দলটোৱে ভুলৰ পৰা কোনো শিক্ষা ল'ব নোখোজে। আমাৰ দলটো এতিয়া কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, চূড়ান্ত বলিয়ালি, চূড়ান্ত বান্দৰামী আৰু পাগলামীত পৰিণত হৈছে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ময়মতালি, সেই ময়মতালিত অতিষ্ঠ হৈ বহু জ্যেষ্ঠ নেতাই আমাৰ দলটো এজন এজনকৈ এৰি আঁতৰি গৈছে। এই কথাবিলাকত স্বাভাৱিকতে মই হতাশ আৰু ক্ষুণ্ণ। অসমৰ কংগ্ৰেছী ৰাজনৈতিক ইতিহাসত জিতেন সিঙৰ নিচিনা ফটুৱা ষ্টুপিড জেনেৰেল ছেক্ৰেটাৰী নাই বুলি মই কৈ দিছোঁ। মই কৈ দিছোঁ, যা যি কৰে কৰক, আই ডোণ্ট কেয়াৰ। ৰেজিগনেশ্যনটো দিলোৱেই যেতিয়া, জুবিন দাই ক'ব নিচিনা ঘেণ্টা মই এতিয়া কাকো কেয়াৰ নকৰোঁ।